অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত ২৭ লাখ মহিলাৰ পৰা ভোট পাবৰ কাৰণে তেওঁ কৈছিলে যে নহয় আপোনালোকে ধাৰ মাৰিব নালাগে, ধাৰখিনি মই মাৰি দিম। ধাৰ মাৰিলে একেবাৰে কম পৰিমাণৰ টকা আৰু কম সংখ্যক মহিলাৰ ধাৰ মাৰিলে। অৰ্থাৎ মহিলাসকলক তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যদি ১২,৫০০ কোটি টকাৰ হয়, তাৰ ২,০০০ কোটি টকাৰ ধাৰ মাৰিলে, অৰ্থাৎ তেওঁ কিমান পাৰ্চেণ্ট? তেওঁ 9 বা 8% মান প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 8 বা 9% বা 10% তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 90% প্ৰতিশ্ৰুতি টকাৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে ৰক্ষা কৰা নাই, যাৰ কাৰণে মহিলাসকল এনেকুৱা বিপদত পৰিছে ডাঙৰীয়া, যে এতিয়া এনেকুৱা হৈছে যে আজি তিনিচুকীয়া জিলাত এনেকৈ যেতিয়া এনেকুৱা কোম্পানীবিলাকে অত্যাচাৰ কৰিছিলে, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ আন্দোলন কৰাৰ কাৰণে তিনিচুকীয়াৰ অফিচ অফ দি চাৰ্কুল অফিচাৰৰ পৰা এখন নটিচ উলিয়াই দিলে যে কাৰো ঘৰলৈ গৈ যাতে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কোনো এজেণ্টে কোনো মাষ্টৰে গৈ যাতে ঘৰত গৈ ডিষ্টাৰ্ব কৰিব নোৱাৰে, গ'লে মানে দিগদাৰ কৰা হ'ব বুলি এখন নটিচ উলিয়াই দিলে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত ২০২১ চনত তেখেতে ভোট লাভ কৰিছিলে আৰু গোটেই মহিলাবিলাকক কৈছিলে যে আপোনালোকে ধাৰ নামাৰিব, ধাৰ মাৰিম মই, এনেকৈ কৈছিলে। এতিয়া অধ্যক্ষ ডাঙৰীয়া, আমাৰ এখন আইনে আছে এই সম্পৰ্কীয়, অসম চৰকাৰৰ এখন আইন আছে। এই আইনখন হ'ল যে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020। এই আইনৰ 13 ছাবছেকশ্যন 6ত অতি স্পষ্টকৈ লিখিছে যে কোনো মানুহে কোনো এজেণ্টে কাৰো মানুহৰ ঘৰত গৈ এনেকৈ পইচা বিচাৰিব নোৱাৰে। এইটো অকল পঞ্চায়ত অফিচত মাতি নিহে পইচা বিচাৰিব পাৰিব। 2 নম্বৰ কৈছে যে যদি কোনোবাই এনেকৈ এজেণ্টে গৈ এনেকৈ ডিষ্টাৰ্ব কৰে, তেতিয়াহ'লে সেই কোম্পানীটোৰ মালিক বা তেওঁলোকৰ অথৰিটিক 3 বছৰ পৰ্যন্ত জেল দিয়াৰ ব্যৱস্থা আছে। কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া, এতিয়ালৈকে এই আইনখন অসমত লাগু কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।